হেল্ল' বন্ধু বান্ধৱীসকল, এয়া মই ভোৰাগাঁৱলৈ গৈ আছোঁ। 5 তাৰিখে গৈছিলোঁ ভোৰাগাঁৱলৈ চাউল নিবৰ কাৰণে। আকৌ অকস্মাতে খবৰ আহিল যে আকৌ যাবই লাগে। গতিকে মই ভোৰাগাঁৱলৈ গৈ আছোঁ। 12টা বাজিছে, আপুনি 1:30 বজাত পাবগৈ লাগে। কিহৰ কাৰণে গৈছিলোঁ আপোনালোকক পিছত জনাম বাৰু। এয়া বাচনাঘাটত গাড়ীত বহি আছোঁ ভোৰাগাঁৱত যাবৰ কাৰণে। গ'লোঁ পঞ্চায়তত মিটিং আছিলে। কেইবাৰো মিটিং চিটিং কৰি আহিলোঁ আৰু গোটেই গোটৰ মানুহ। গ'লোঁ, হৰে কৃষ্ণ হৈ আছিলে ভোৰাগাঁৱত। অলপ হৰে কৃষ্ণ চাই সেৱা এটা কৰি পেলাই ঘৰলৈ আহিলোঁ। মাহঁতৰ ঘৰত থাকিলোঁ ৰাতিটো। হৰে কৃষ্ণ হৈ আছে। বহুত বছৰ হ'ল ইয়াত অহাৰ পৰা দেখাই পোৱা নাছিলোঁ। কালি গৈ পালোঁ, ভাগ্যক্ৰমে গৈ সেৱা এটা কৰি আহিব পাৰিলোঁ আৰু। কি ধুনীয়া লাইটিং দিছে, দেখিব ভাল লাগে। বেছি সময় নগ'ল, 10 মিনিটমান থাকিলোঁ, থাকি গুচি আহিলোঁ। ৰাতি হ'ল। আকৌ ৰাতিপুৱা উলটি আহিলোঁ 9টামান বজাতে ঘৰলৈ। জাগিৰোডলৈ আহিম বুলি গুচি আহিলোঁ। 11টা নবজাতে ঘৰ পালোঁ। আহি ভাত দালি আলু পিটিকা বনালোঁ। আজি সোমবাৰ। বনাই কৰি লৈ পানী চানী ফিল্টাৰ কৰিলোঁ। ঘৰৰ সকলো কাম বন কৰি ভাত কেইটামান খালোঁ। খাই কৰি লৈ আকৌ গৰু ঘাঁহ নাই, ঘাঁহ কেইটামান লৈ আহিলোঁ। আনিলোঁ গৰু ছাগলীক ঘাঁহ দি পেলাই বান্ধি কৰি লৈ চাহ তাহ খাই